সকলোকে সুপ্ৰভাত জনাই নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থাকক, ভালে থকাতে কামনা কৰো। আজি হৈছে 18 ফেব্ৰুৱাৰী। আজি ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছো। খবৰ কেইটা এনেকুৱা ধৰণৰ, আপোনালোকে সবিশেষ সকলোখিনি শেষলৈকে চালে গম পাব যে যি বিদ্যালয় প্ৰাদেশিকৰণ কৰাৰ কথা কৈছিলে, প্ৰাদেশিকৰণক লৈ বিধানসভা বাজেট অধিৱেশনত কি আলোচনা হ'ল আৰু তাৰ সমান্তৰালকে টিউটৰ শিক্ষাগুৰুসকল অৰুণোদয় আঁচনি খবৰকে ধৰি বিভিন্ন আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলো। শেষত ভিডিঅ'টো চাই আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয় আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলো। তো প্ৰথমটো খবৰ হৈছে ৰাজনীতিৰ খবৰ। তেনেদৰে যিহেতু এতিয়া বৰ্তমান 26ৰ নিৰ্বাচন আহি আছে আৰু এতিয়া এনেকুৱা ধৰণৰ কথাবিলাক বহুত বেছি চলি আছে, যেনেদৰে ভূপেন বৰা ডাঙৰীয়া কংগ্ৰেছ দল ত্যাগ কৰাক লৈ সেইখিনি। তো এতিয়া কথাটো কৈছে যে ৰকিবুল হুছেইনে কৰা অপমানৰ বাবে মই কংগ্ৰেছ এৰি AYDFত যোগদান কৰিলোঁ, তেনেদৰে জনাইছে ৰেজাউল কৰিম চৰকাৰে। তো তেনেদৰে কৈছে হয়, ৰকিবুল হুছেইনে কৰা অপমানৰ বাবেই মই কংগ্ৰেছ এৰি AYDFত যোগদান কৰিলোঁ বুলি ৰেজাউল কৰিম চৰকাৰে তেনেদৰে মন্তব্য কৰিছে। নেক্সট খবৰ হৈছে শীঘ্ৰে অগবলৈ আহিব বিৰোধী 3 বিধায়ক, তেনেদৰে সেইখিনি কথা উল্লেখ কৰিছে। নেক্সট খবৰ হৈছে কংগ্ৰেছ দল ত্যাগ কৰি ৰাইজৰ দলত যোগদান গোৱালপাৰাৰ বিধায়ক আব্দুৰ ৰছিদ মণ্ডলৰ। তো হয়, কংগ্ৰেছ দল ত্যাগ কৰি এতিয়া কংগ্ৰেছৰ দলত এতিয়া গৰাখহনীয়া হৈছে আৰু এতিয়া দেখা গৈছে ইজনৰ পৰা সিজন তেনেদৰে তেওঁলোকে ত্যাগ কৰিছে কংগ্ৰেছ, আৰু এতিয়া কংগ্ৰেছ দল ত্যাগ কৰি ৰাইজৰ দলত যোগদান গোৱালপাৰাৰ বিধায়ক আব্দুৰ ৰছিদ মণ্ডলৰ তেনেদৰে কৰা দেখা গৈছে। নেক্সট খবৰ হৈছে ভূপেন বৰা এজন গৌৰৱী অসমীয়া। বিধায়ক জিতু গোস্বামী ডাঙৰীয়াই তেনেদৰে জনাইছে যে ভূপেন বৰা ডাঙৰীয়া হৈছে এজন গৌৰৱী অসমীয়া বুলি তেনেদৰে জনাইছে বিধায়ক জিতু গোস্বামী ডাঙৰীয়াই। নেক্সট খবৰ হৈছে ভূপেন বৰা কোন মই তৰুণ গগৈক চিনি পোৱা সময়ত ভূপেন বৰা ডাঙৰীয়াক তেনেদৰে লগেই পোৱা নাছিল বুলি বদৰুদ্দিন আজমল ডাঙৰীয়াই তেনেদৰে তেওঁ মন্তব্য ৰাখিছে। ভূপেন বৰা কোন হয়, মইতো তেতিয়া সেইখিনি সময়ত লগ পোৱাই নাছিলোঁ। যেতিয়া নেকি মই তৰুণ গগৈক তেনেদৰে চিনি পাওঁ বা সেইখিনি তেওঁলোকৰ সৈতে কথা পাতোঁ, তেতিয়া ভূপেন বৰাক মই চিনিয়ে পোৱা নাছিলোঁ বুলি তেনেদৰে জনাইছে বদৰুদ্দিন আজমল ডাঙৰীয়াই। নেক্সট খবৰ হৈছে বিহুৰ পিছত নিৰ্বাচন বিচাৰিছে AYDFে তেনেদৰে সেইখিনি বিচাৰিছে যে বিহুৰ পিছত নিৰ্বাচন হ'ব লাগে আৰু বিহুৰ পিছত নিৰ্বাচন হোৱাটোহে AYDFে বিচাৰিছে, তেনেদৰে তেওঁলোকে সেইখিনি মন্তব্য ৰাখিছে। নেক্সট খবৰ হৈছে মই কি কৰা নাছিলোঁ কংগ্ৰেছৰ কাৰণে। তো ভূপেন বৰা ডাঙৰীয়াই কৈছে যে মই দলটোৰ বাবে কি কৰা নাছিলোঁ আৰু মই কি নকৰিছিলোঁ সকলোখিনি কৰিছিলোঁ আৰু এতিয়া অৱশেষত এনেকুৱা হৈছে। তো তেনেদৰে জনাইছে ভূপেন বৰা ডাঙৰীয়াই কৈছে যে মই সকলোখিনি কৰিছিলোঁ কংগ্ৰেছৰ কাৰণে। নেক্সট খবৰ হৈছে ভূপেন বৰাৰ দল ত্যাগ প্ৰসংগত মুখ্যমন্ত্ৰীক চেলেঞ্জ ৰকিবুল হুছেইনৰ। তো ৰকিবুল হুছেইনে সেইখিনি এতিয়া তেওঁ মুখ্যমন্ত্ৰীক চেলেঞ্জ কৰিছে। আগন্তুক যিহেতু এতিয়া 26ৰ নিৰ্বাচন আহিছে আৰু নিৰ্বাচনৰ প্ৰাক্ষণত এতিয়া এনেকৈবিলাক কথাটো থাকেই, আৰু তাৰ লগতে ভূপেন বৰা ডাঙৰীয়াই যি কংগ্ৰেছ দল ত্যাগ কৰি সেইখিনিক লৈ তেনেদৰে সেইখিনি বিভিন্ন মন্তব্য আগবঢ়াইছে ৰকিবুল হুছেইন ডাঙৰীয়াই। নেক্সট খবৰ হৈছে মোৰ লগত সকলোৰে বাকযুদ্ধ হয়। তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে মোৰ লগততো সকলোৰে বাকযুদ্ধ হৈ চলিয়ে থাকে আৰু তাতনো ক'ব লগা কি আছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে তেওঁ মন্তব্য আগবঢ়াইছে। নেক্সট খবৰ হৈছে গৌৰৱ গগৈয়ে নিজৰ মতে কাম নকৰে। তো এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াৰ কথা এইখিনি যেতিয়া নেকি উল্লেখ আহি পৰিল, তেতিয়া এইখিনি তেওঁ জনাইছে যে তেওঁ নিজৰ মতে সকলোখিনি কাম নকৰে। তো তেওঁ নিজৰ মতে কাম নকৰে, তেওঁক যি কৰিবলৈ কোৱা হয় সেইখিনিয়ে কৰে বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে জনাইছে। নেক্সট খবৰ হৈছে ৰকিবুল হুছেইনে কংগ্ৰেছৰ ছিষ্টেম বেলেগ কৰি দিছে। তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে, যিহেতু ভূপেন বৰা ডাঙৰীয়াৰ বাসগৃহত তেনেদৰে উপস্থিত হৈছিলে, তেতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে কোৱা দেখা গৈছে, কৈছে যে ৰকিবুল হুছেইনে কংগ্ৰেছৰ ছিষ্টেম বেলেগ কৰি দিছে, তেনেদৰে জনাইছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়। নেক্সট খবৰ হৈছে ডাঙৰ মানুহৰ ল'ৰা হতাশ নহয়। তো এইখিনি ক্ষেত্ৰত গৌৰৱ গগৈ প্ৰসংগ যেতিয়া নেকি আহি পৰিছিলে, যিহেতু ভূপেন বৰা ডাঙৰীয়াক তেনেদৰে লগ কৰা হৈছিলে, সেইখিনি সকলোখিনি কথা কোৱাৰ সময়ত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে যিহেতু এতিয়া ভূপেন বৰা ডাঙৰীয়াই তেনেদৰে কংগ্ৰেছ ত্যাগ কৰিছে, এইখিনিত হতাশ হ'ব নেকি তেওঁ গৌৰৱ গগৈকে ধৰি বা তেনেকুৱা ধৰণৰ সেইখিনি যেতিয়া নেকি প্ৰশ্ন সোধা গৈছিলে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে ডাঙৰ মানুহৰ ল'ৰা হতাশ নহয় বুলি এনেদৰে মন্তব্য জনাইছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে।
নেক্সট খবৰ হৈছে ৰকিবুল হুছেইনক সকলো যিসকল তেওঁলোকে মাইনৰিটিৰ প্ৰাৰ্থী আছে তেওঁলোকে সকলো লোকে বেয়া পায় বুলিও মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে মন্তব্য ৰাখিছে তো সকলোৱে তেওঁক বেয়া পায় বুলি তেনেদৰে সেইখিনি কৈছে নেক্সট খবৰ হৈছে বিজেপি আমি প্ৰস্তাৱ দিছো তো সেইখিনি প্ৰস্তাৱ দিছে যে বিহু আগতে নিৰ্বাচন হ'ব লাগে আৰু এটা ফেজতে সিংগুল ফেজতে হ'ব লাগে বুলি তেনেদৰে ইলেকশ্যন কমিশ্যনক তেনেদৰে জনাইছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এনেদৰে মন্তব্য ৰাখিছে যে বিহু আগতে এইখিনি নিৰ্বাচন হ'লে ভাল হ'ব সকলোৰে বাবে আৰু এটা সিংগুল ফেজতে হ'লে তেওঁলোকে সেইখিনি তেওঁলোকৰ দলৰ যি মতামত সেইখিনি ইলেকশ্যন কমিশ্যনক জনাইছে বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে সেইখিনি ক্ষেত্ৰত জানিবলৈ দিছে নেক্সট খবৰ হৈছে ভূপেন বৰাই বিজেপি যোগদান কৰিব এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে আৰু আগন্তুক সময়ত সেইখিনি গম পোৱা যাব আৰু এতিয়া আগন্তুক দিনকেইটাতে সকলোখিনি গম পোৱা যাব কেতিয়া কেনেদৰে কি তেনেদৰে যোগদান কৰে নেক্সট খবৰ হৈছে PM কিষাণৰ যদি আপোনালোকে এতিয়াও কৃষক পঞ্জীয়ন কৰি লোৱা নাই অতি সোনকালে আপোনালোকে কৰি ল'ব আপোনালোকৰ জবাববন্দী কপিটো লাগিব নহ'লে আপোনালোকৰ এই যি PM কিষাণৰ 22 নম্বৰ ইনষ্টলমেণ্ট দিবলৈ গৈ আছে নহ'লে আপোনালোকে তাত অসুবিধা হ'ব আপোনালোকে অতি সোনকালে আপোনালোকৰ এই যি PM কিষাণৰ আপোনালোকে কৃষক পঞ্জীয়নটো কৰি ল'ব নহ'লে বহুতখিনি আপোনালোকৰ অসুবিধা হ'ব আৰু আপোনালোকৰ এই যি কৃষকৰ সা সুবিধা সেই তাৰ পৰা আপোনালোকে বঞ্চিত হ'ব নেক্সট খবৰ হৈছে অখিল গগৈ ডাঙৰীয়াই ক'ত কি কয় সেইখিনি তেওঁ এতিয়া নিজে ঠিকনা নাই এনেদৰে জনাইছে আৰু ক'ত কি কৰি ফুৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে যেতিয়া নেকি ভূপেন বৰা ডাঙৰীয়া বাসগৃহত উপস্থিত হৈ এইখিনি এনেদৰে কথাবিলাক কৈ আছিলে তেতিয়া সেই তেওঁক প্ৰশ্ন কৰাত ক'লে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ক'ত কি কৰি ফুৰে আপোনালোকে জানে এইখিনি ক্ষেত্ৰত তেওঁ সেইখিনি তেনেদৰে কয় মাননীয় মুখ্যমন্ত্ৰী মহোদয় নেক্সট খবৰ হৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে আগন্তুক যিহেতু 26 নিৰ্বাচন আহি আছে আৰু 26 নিৰ্বাচনত তেওঁ সদায় হতটোক শক্তিশালী বুলি ভাবে কেতিয়াও দুৰ্বল বুলি নাভাবে আৰু শক্তিশালী বুলি ভাবিব লাগে তেতিয়াহে এইখিনি তো এইখিনি ক্ষেত্ৰত জনাইছে যে আমি সদায় হতটোক শক্তিশালী বুলিয়ে ভাবো বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে জনাইছে নেক্সট খবৰ হৈছে মহিলাসকলৰ বাবে যিহেতু এতিয়া 20 ফেব্ৰুৱাৰী তাৰিখে অৰুণোদয় আঁচনি 8,000 টকাকৈ দিয়া কথা আছিল তেওঁলোকে পোৱা কথা আছিল মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্টকৈ ঘোষণা কৰিছে যে অহা 20 ফেব্ৰুৱাৰীৰ পৰিৱৰ্তে 10 মাৰ্চত লাভ কৰিব কিন্তু যি 8,000 টকাকৈ দিয়া কথা আছিলে 8,000 টকাৰ বিপৰীতে এতিয়া 9,000 টকালৈ তেনেদৰে বৃদ্ধি কৰিছে তো আৰু 1,000 টকা বৃদ্ধি কৰি কৈছে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অহা 10 মাৰ্চতহে অৰুণোদয় আঁচনি টকা পাব মহিলাসকলে তাত বহুত বেছি আপোনালোকে চিন্তা কৰিব নালাগে 10 মাৰ্চৰ তাৰিখে আপোনালোকে 9,000 টকাকৈ লাভ কৰিব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে নেক্সট খবৰ হৈছে বিদ্যালয় প্ৰাধিকৰণ কৰাৰ ক্ষেত্ৰক লৈ যি তেনেদৰে সেইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে এতিয়া বিধানসভা বাজেট অধিৱেশনত তেনেদৰে বিত্ত মন্ত্ৰীগৰাকী অজন্তা নেওগ বাইদেউ ডাঙৰীয়াই তেনেদৰে কৈছে যে এখন আঁচনিৰ জৰিয়তে গুৰু দক্ষিণা আঁচনিৰ জৰিয়তে যিসমূহ ভেঞ্চাৰ বিদ্যালয় আছে তেওঁ শিক্ষাগুৰুসকলক এককালীনকৈ সাহায্য দিয়া হ'ব বুলি তেনেদৰে জনাইছে আৰু ইয়াৰ সমান্তৰালকৈ টিউটৰ শিক্ষাগুৰুসকলৰ কথাও তেনেদৰে মন্তব্য ৰাখিছে তো তেওঁলোকক এককালীন কথা দিয়াকৈ সেইখিনি কথা উল্লেখ কৰিছে গুৰু দক্ষিণা আঁচনিৰ জৰিয়তে ভেঞ্চাৰ বিদ্যালয়ৰ যি শিক্ষাগুৰুসকল এককালীন আৰু টিউটৰ শিক্ষকসকলক তেনেদৰে দিয়া কথাও সেইখিনি উল্লেখ কৰিছে আৰু ইয়াৰ সমান্তৰালকৈ যদি আপোনালোকে চাই অংগনবাদী কৰ্মী সহায়িকাসকলৰ যি মাননি বৃদ্ধি প্ৰসংগও তেনেদৰে সেইখিনি উল্লেখ কৰে কৰ্মী সহায়িকাসকলৰ তো কৰ্মী সহায়িকাসকলে কেতিয়া কিমানকৈ পায় কৰ্মীসকলে কিমানকৈ পায় সহায়িকাসকলে কিমানকৈ পায় তো আজি 18 ফেব্ৰুৱাৰী ৰাতিপুৱাৰ খবৰ এইকেইটাই আপোনালোকক জনালো ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ ভিডিঅ'ৰ প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ মানে বাই